অবৈধ প্ৰেমিকৰ সৈতে লগ লাগি হীৰামণিয়ে হত্যা কৰিছিলে নিজৰ স্বামীক আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছিলে কাহিলীপাৰাৰ এটা ভাড়াঘৰত। নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, মই সেই কাহিনীটোৰ কথাই কৈছোঁ যিটো ঘটনা সংঘটিত কৰিছিলে। নিজৰ পত্নীয়ে অবৈধ প্ৰেমিকৰ সৈতে লগ লাগি নিজৰ স্বামীক হত্যা কৰিছিলে আৰু স্বামীৰ নাম আছিলে জিতুমণি হালৈ আৰু দুটা ল'ৰা সন্তান আছিলে আৰু ল'ৰা সন্তান দুটাৰ সন্মুখতে অবৈধ প্ৰেমিকৰ সৈতে লগ লাগি নিজৰ পত্নী হীৰামণি আচলতে নিজৰ স্বামীক দুপাট্টাৰে ডিঙি চেপি হত্যা কৰিছিলে। আৰু এতিয়া হীৰামণিৰ পৰিয়ালৰ পিতৃ মাতৃয়ে কি কয় আৰু হীৰামণিৰ শাহুৱেকে মন্তব্য আগবঢ়াইছে। গতিকে হীৰামণি যেতিয়া জেলৰ পৰা ওলাই আহিব তেতিয়া হীৰামণিৰ পিতৃ মাতৃয়ে নিজৰ বুলি আঁকোৱালি ল'বনে, নিজৰ ছোৱালী বুলি? আৰু যদি শাহুৱেকৰ ঘৰত যায়, শাহুৱেক বা গাঁওবাসীয়ে কি ধৰণে হীৰামণিক গ্ৰহণ কৰিব বা গ্ৰহণ নকৰে, গোটেইখিনি আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তেতিয়াহ'লে বলক পলম নকৰি সেই ভিডিঅ'টোৰ মাজলৈকে যাওঁ। মোৰ একমাত্ৰ ল'ৰা জিতুমণি হালৈ, তাৰ নৃশংসভাৱে তাক হত্যা কৰা হৈছে অৰূপ দাস আৰু হীৰামণি হালৈয়ে। এতিয়া মই অন্য একো নিবিচাৰোঁ। তাই বহুত আগৰ পৰাও মানে পৰকীয়া প্ৰেমত এটাৰ পিছত এটা লাগিয়ে থকা আছিলে। এই বিষয়ে ক'লে মাহঁতে আমাকে আহি বহুত ধমকি ধমকা দি যায়, ল'ৰাটোক ধমকি ধমকা দি যায় নাই যাতে পুলিচ প্ৰশাসনে যেন কেছটো ভালদৰে চলাই নিয়ে। চৰকাৰকো মই হিমন্ত বিশ্ব ছাৰক মই অনুৰোধ কৰিছোঁ যে তেখেতে কেছটো ভাল পুলিচ প্ৰশাসনক দায়িত্ব দিয়ে, জেল দিয়ে, ফাঁচি দিয়ে, যি কৰে একো মই মাত নামাৰোঁ। মই কোনো ধৰণৰ প্ৰশ্ৰয় নিদিওঁ আৰু মোৰ প্ৰয়োজন নাই, মই ত্যাগ কৰি দিলোঁ। গতিকে আমি ইয়াত থকাৰ কোনো প্ৰয়োজন নাই। তাইক থাকলো হয় যদিহে তাই যদি নামাৰা হয়। গতিকে তাই যদি এনে তাৰ ঘৃণনীয় কাণ্ড ঘটাব পাৰিছে, মই যদি ঘৰত লৈ যাওঁ মোকো কেতিয়াবা মাৰি পেলাব। তাইকতো কোনো ধৰণৰ বিশ্বাস নাই। গতিকে মই তাইক কোনো ধৰণৰ বিশ্বাস নকৰোঁ আৰু আজিৰ পৰা মই তাইক নাই বুলি ধৰি ল'লোঁ। হত্যাকাণ্ডৰ ঘটনাটোৰ 20 দিন পিছত কেমেৰাৰ আগত মুখ খুলিলে হীৰামণিৰ পিতৃ মাতৃয়ে। প্ৰথমবাৰলৈ মুখ খুলিছে স্বামী হত্যাৰ অভিযোগত অভিযুক্ত হৈ কাৰাগাৰৰ অন্ধকোঠৰীত থকা হীৰামণি ডেকা হালৈৰ পিতৃ মাতৃয়ে। নিজ কন্যাৰে বৰ্বৰোচিত ঘটনাক ঠুৱাই দিছে পিতৃ উদয় ডেকা আৰু শিক্ষয়িত্ৰী মাতৃ দীপালী ডেকাই। ছোৱালী জেলৰ পৰা ওলাই আহিলে মানে আপুনি গ্ৰহণ কৰিব নে? মই নকৰোঁ। মা দেউতাই মুঠে গ্ৰহণ নকৰোঁ, কোনো নিবিচাৰক, কোনোৱে নিবিচাৰক। এখন কোনো সংসাৰো এনেকুৱা সংসাৰত এনেকুৱা ঘটনা ক'তোই নহওক। পৰিয়ালটোৰ 2 কন্যা আৰু এগৰাকী পুত্ৰৰ মাজত হীৰামণি আছিল মাজু সন্তান। হীৰামণিৰ এনে কুকাৰ্য ঘৃণাৰে ঠুৱাই দিয়াৰ লগতে মাতৃগৃহত আৰু কোনো কাৰণতে স্থান নিদিয়াৰ কথা সদৰি কৰিছে পিতৃ মাতৃয়ে। ছোৱালী জেলৰ পৰা ওলাই আহিলে মানে আপুনি গ্ৰহণ কৰিব নে? মই নকৰোঁ। মা দেউতাই মুঠে গ্ৰহণ নকৰোঁ। গতিকে তাই যদি এনে তাৰ ঘৃণনীয় কাণ্ড ঘটাব পাৰিছে, মই যদি ঘৰত লৈ যাওঁ মোকো কেতিয়াবা মাৰি পেলাব। তাইকতো কোনো ধৰণৰ বিশ্বাস নাই। গতিকে মই তাইক কোনো ধৰণৰ বিশ্বাস নকৰোঁ আৰু আজিৰ পৰা মই তাইক নাই বুলি ধৰি ল'লোঁ। নিজ কন্যাই জয়েকক বৰ্বৰোচিতভাৱে হত্যা কৰাৰ কথা নিজ কন্যাৰ মুখেৰে শুনাৰ পিছতে কন্যা হীৰামণিক ঘৃণাৰে ঠুৱাই দিয়াৰ কথাও বৰ্ণনা কৰে আমাৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত। আপোনালোকে যি শাস্তি দিয়ে ফাঁচি দিলেও মোৰ কোনো ধৰণৰ আপত্তি নাই। এনেকুৱা সন্তান থকাতকৈ মৰাই ভাল। সমাজত নি মই কৰিম কি? মোক সমাজে ঘৃণনীয় কৰিব, সমাজে ঘৰীয়া কৰিব, মোৰ ঘৰত কোনো মানুহ নাহিব। গতিকে মই সেই আৱৰ্জনা চপাই নলওঁ। নিজ কন্যাৰ এনে বৰ্বৰোচিত কাণ্ডৰ বাবে আজিও সহজ হ'ব পৰা নাই হীৰামণিৰ মাতৃগৃহৰ পৰিয়ালটো। সৰ্থেবাৰী অঞ্চলৰ পাৰাকুচি নিবাসী উদয় ডেকা আৰু শিক্ষয়িত্ৰী দীপালী ডেকাৰ দ্বিতীয় কন্যা হীৰামণিয়ে পঢ়িছিল মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। মাখিবাহা উচ্চতৰ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ BA পঢ়ি থকা সময়তে বিবাহ পাশত আবদ্ধ হৈছিল হীৰামণি। 2 পুত্ৰ সন্তানৰ সৈতে সুখেৰে ভৰি থকা ঘৰখনত হীৰামণিয়ে সংঘটিত কৰা বৰ্বৰোচিত ঘটনাক লৈ মৰ্মাহত পিতৃ মাতৃ। স্বামী হত্যাৰ অভিযোগ